নন্দন মই নাম মোৰ বলি তথাপিতো প্ৰভুৰ কৃপাত মোৰ ভক্ত পিতামহ প্ৰহ্লাদৰ দৰে নিতৌ কৰোঁ মই শ্ৰীহৰিৰ গুণানুকীৰ্তন তথাপিতো মই পাহৰিব পৰা নাই পুত্ৰ দৈত্য পিতৃ এই দেৱতাৰ কাৰণে আজি এই দৈত্যৰ অমৃত প্ৰাণৰ পৰা বঞ্চিত কৰাৰ কাৰণে আজি স্বৰ্গৰ দেৱতা আৰু মৰ্ত্যৰ মানৱে কৰে আমাক উপহাস পুত্ৰ ইয়াৰ জানো প্ৰতিকাৰ নকৰিলে আমাৰ ৰব জানো বংশৰ গৌৰৱ অস্থিৰ নহবা পিতা সরকার ঐক্য কুরুক্ষেত্র আর মর্ত্যর মানবে মানবক উপহাস করে মৃত্যু করিছে পিতা এই সময়ত আছিলো মই শিশু তথাপিতো মোৰ মনত আছে সেই কথা সাগৰ মন্থনৰ দেৱতাই দানৱৰ ওপৰত কৰা ষড়যন্ত্ৰৰ কথা পিতা আদেশ কৰক মহত্বতে শত্ৰু আক্ৰমণ কৰি লংপতি কৰি দেৱতাৰ ওপৰত পিতা
পুত্ৰ, স্বৰ্গৰ আক্ৰমণ কৰা ইমান সহজ নহ'ব পুত্ৰ, কাৰণ দেৱতাৰ নাৰায়ণ অতিকে প্ৰিয়। সেয়েহে আমি স্বৰ্গ আক্ৰমণ কৰিবলৈ যোৱাৰ আগতেই মই মন্দৰ পৰ্বতে গমন কৰি ব্ৰহ্মাক সন্তুষ্ট কৰি ব্ৰহ্মাৰ পৰা মনোনত বৰ লাভ কৰি আৰু সেই ৩৩ কোটি দেৱতা ইন্দ্ৰৰ সহিতে সকলোকে মই ধ্বংস কৰিম। কিন্তু পুত্ৰ, পিতা মই নহা পৰ্যন্ত এই ৰাজ্যভাৰ তোমাক অৰ্পণ কৰিলো আৰু ময়ো যাওঁ মন্দৰ পৰ্বতে। এই মুহূৰ্ততেই যাত্ৰা কৰি মনোনত বৰ মই লাভ কৰিম আৰু ভালদৰে তুমি পালন কৰিবা ৰাজ্যভাৰ। কোনো চিন্তা নকৰিব পিতা, মনতে ভংগ কৰিলো। ৰাজ্য মই কৰিম ভালদৰে পৰিচালনা। द